পেট কমাবলৈ বা ৱেট কমাবৰ কাৰণে মেইন কথাটো হ'ল ডায়েট। সেইটো আমি ইতিমধ্যে কৈ আছোঁ বা আপোনালোকে সকলোৱে গম পায়। মোৰ লগত যিসকল টাচত আছে তেখেতসকলেতো গম পায়ে থাকে, ভিডিঅ'বোৰ চাই থকা হয়। গতিকে মেইন কথাটো হ'ল তেল চেনি ময়দা এৰিব লাগে। আৰু মানুহে ট্ৰাই কৰিছে, পাৰিছেও। বহুতে তেল এৰিছে। এতিয়া তেল এৰা বুলি ক'লে বহুতে ভাবে তেল নহ'লে কেনেকৈ খাম, ভাজি তৰকাৰী কেনেকৈ খাম। গতিকে তেল নিদিয়াকৈ বনাব পাৰি। সেয়াও আপোনালোকে জানে, চাৰ্চ কৰি চাইছে বা মোৰ ইয়াতে বহুত ভিডিঅ' আছে। তো বহুতে কয় স্নেক্স টাইপৰ বস্তুবোৰ সন্ধিয়া খোৱা কিবা দেখাবচোন তেল নিদিয়া। সন্ধিয়া জেনেৰেলি পকৰি চকৰি টাইপৰ বস্তু কিবা খাবলৈ মন যায় মানুহৰ ঠাণ্ডা দিনত। তো তেল নিদিয়াকৈ পকৰিৰ পৰা আৰম্ভ কৰি বহুত কিবা কিবি বনাই থোৱা আছে, দেখাই থৈছোঁ। মোৰ ইয়াতে মাই ফিটনেছ ৱৰ্কআউট যে ওলাই আছে, তাত ক্লিক কৰিলে এগাল ৰেচিপি পাব। বেছিভাগ ৰেচিপিয়ে আছে, হেল্ডি ৰেচিপি। তো বহুতে কয় আমাৰ সময় নহয় ৰাতিপুৱা ৰুটি বনাই খাবলৈ। শুদ্ধ কথা। আৰু এসাঁজ ভাত খাবলৈ কোৱা হয়, মানে ৰাতি যাতে মানুহে ভাতটো পাৰিলে এভইড কৰিব লাগে বুলি কোৱা হয়। কাৰণ ভাতত কাৰ্বহাইড্ৰেট থাকে। কাৰ্বহাইড্ৰেটৰ কাম হ'ল এনাৰ্জি দিয়া। তো শুবৰ কাৰণে আমাক এনাৰ্জি নালাগে। সেইবুলি আৰু 5খন ৰুটি খালেও নহ'ব, কথাটো তেনেকুৱা। তো গতিকে বহুতে কি কয়, ৰাতিপুৱা ৰুটি বনাই যাবলৈ বহুতৰ সময় নহয়, ডিউটি থকা মানুহখিনিৰ। আৰু বহুতৰে ৰুটি বনাবলৈ অলপ এলাহো কৰে। আচলতে ইচ্ছা কৰিলে চব হয়। তো নতুন এটা বস্তু দেখায়, নতুন মানে পুৰণা। মই আগতো এই ভিডিঅ' বনাই ৰাখিছোঁ, হ'লেও মানুহে মানে কি হয়, পুৰণা ভিডিঅ'বোৰ চাৰ্জ কৰিবলৈ অলপ দিগদাৰ পায়। চবকে ৰেডি কৰি দিব লগা হয়। তো যিসকলে ছাবস্ক্ৰাইব কৰি ৰাখিছে তেখেতসকলৰ কি হয়, লগে লগে নতুন ভিডিঅ' আহিলে স্ক্ৰীণত পাই যায়। গতিকে তলত খুচৰি চাবলৈ অলপ এলাহ লাগে আৰু মানুহৰ। গতিকে আজি দেখায় যে পানী পিঠা। পানী পিঠা নহয়, পানী পিঠাটো আপোনালোকে জানেই পানী পিঠা কেনেকৈ বনায়। আজি বনাই দেখাই আছোঁ আপোনাক আটাৰে হেল্ডি পানী পিঠা। একদম চাই লওক এবাৰ। আটা, ইয়াত এয়া সেই পিঁয়াজ, এই জলকীয়া তেনেকৈ দি দিয়া আছে, নিমখ চেনি দিয়া নাই। এই পানী পিঠা টাইপে হয়, আটাৰ আৰু। আগতো মই ভিডিঅ' বনাই ৰাখিছোঁ ইয়াৰ, হ'লেও মই আকৌ দেখাই দিছোঁ। এয়া এখন ননষ্টিক, শুকান কিন্তু, তেল দিয়া নাই। চাওক, মই আকৌ দেখাই দিছোঁ ভালকৈ। এয়া মুচি দেখাই দিছোঁ, এয়া তেল দিয়া নাই, একেবাৰে শুকান। এয়া একেবাৰে শুকান, এখন কাপোৰ দি মুচি দিছোঁ, একেবাৰে শুকান। এয়া অলপ এই আটাৰ পৰি গৈছিলে, একেবাৰে শুকান। ইয়াত এয়া লাগি আছে অলপ অলপ এইবোৰ। আগতো দুখনমান বনোৱা হ'ল, দৈয়া আগতে বনোৱা কেইখন। গতিকে ইয়াত আমি এতিয়া এইখিনিত দি দিম। এয়া দি দিছোঁ, আৰু অলপ বেছিকৈ দিলেও দিব পাৰি, বা এনেকৈ অলপ লৰাই দিলেই হ'ল আৰু। এইখিনিতো আপোনালোকে জানিবই চবেই ধুনীয়াকৈ, এইখিনি কৰি থকা বস্তু হয় সদায়। এয়া হৈ গ'ল। এতিয়া ঢাকনিখন লগাই থৈ দিওঁ। এইটো এতিয়া হৈ গৈছে। এয়া চাওক, এয়া ভাঙি যায় বুলি বহুতে ভাবিব পাৰে, এয়া ভাঙি নাযায় কিন্তু। এয়া চাওক, এইখন বহুতে ভাবিছে ননষ্টিক টাৱাৰ কাৰণে ভাঙি যোৱা নাই, কিন্তু নহয়, নৰ্মেল টাৱাটো ভাঙি নাযায়। এয়া চাওক, দেখিছেনে, ধুনীয়া হৈছে। এইখন এতিয়া উল্টাই নিদিলেও কথা নাই, হ'লেও মই উল্টাই দিছোঁ, উল্টাই ঢাকনি লগাই দিছোঁ। এইখন আটা এখন বনাই থোৱা আছে, এয়া ধুনীয়া হৈছে। এইটো খাব পৰা যায়। এইটো একদম সহজ। এইটো গুলি থ'লে, গুলিবলৈ কিমান সময় লাগিল, গুলি পেলাই বাছ ঢালি দিলেই হ'ল। আপুনি এইখিনি গুলি পেলাই টাৱাখনত ঢালি আপুনি কিবা কাম কৰি থাকক, জুইটো চিমত দি। সেইখিনি হোৱালৈকে আপোনাৰ কিবা এটা কাম হৈ যাব। আকৌ আহিলে, আকৌ এইখন উঠাই দিলে, নতুনকৈ আকৌ অলপ ঢালি দিলে, আকৌ ঢাকনিখন লগাই দিলে, আকৌ গৈ কাপোৰ পিন্ধি লওক। সেই বস্তুটো টাইম মেনেজমেণ্টটো নিজে কৰিব লাগিব। অপশ্যনটো বহুত আছে। গতিকে যদি ইচ্ছা কৰে চব কৰিব পৰা যাব।